লিডুত প্ৰকৃতিপ্ৰেমীয়ে উদ্ধাৰ কৰা ছাগলী পহু বনাঞ্চলত এৰি দিলে বন বিভাগে। মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ চীনাবস্তি অঞ্চলত স্থানীয় প্ৰকৃতিপ্ৰেমীয়ে সম্পত্তি বিলুপ্তিৰ দিশলৈ গতি কৰা এটা ছাগলী পহু উদ্ধাৰ কৰি লেখাপানী আঞ্চলিক বন বিভাগৰ হাতত গতাই দিয়ে। পানীৰ সন্ধানত মালৌ পাহাৰৰ পৰা নামি অহা এটা ছাগলী পহু চীনাবস্তিৰ এডোখৰ বোকাময় ঠাইত আবদ্ধ হৈ পৰা স্থানীয় একাংশ প্ৰকৃতিপ্ৰেমীয়ে পহুটোক কোনো ধৰণৰ আঘাত নোপোৱাকৈ ধৰি লেখাপানী বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে। বনকৰ্মীৰ সহযোগত পহুটোক চীনা শ্মশানৰ কাষৰ বনাঞ্চলত মোকলাই দিয়ে। উল্লেখ কৰা প্ৰয়োজন যে উক্ত ছাগলী পহুটোৱে প্ৰায় শ্মশানৰ আশে-পাশে হাঁহ বন খাই চৰি থাকে। লিডুত বনাঞ্চল ধ্বংস কৰাৰ ফলত এনে বিৰল প্ৰজাতিৰ প্ৰাণীসমূহ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত নামি অহা পৰিলক্ষিত হয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। হয়, আমি বিশেষ সূত্ৰে খবৰ পালোঁ। আমাৰ আঞ্চলিক বন বিষয়া লেখাপানী মেডামে আমাক খবৰ দিলে, ফোন কৰিলে। এটা ছাগলী পহু লিডুৰ ঝৰ্ণাবস্তিৰ এডোখৰ ঠাইত পানী খাবলৈ যাওঁতে তাত তেওঁ ফচি গ'ল, সোমাই পৰিলে। সোমোৱাৰ পিছত ঝৰ্ণাবস্তি গাঁৱৰ ৰাইজে পহুটো সেই টোপনিৰ পৰা উদ্ধাৰ কৰি আমাক খবৰ দিলে। খবৰ পোৱাৰ লগে লগে আমি আহিলোঁ। আহি পহুটো তাত ধৰি বান্ধি দিয়াৰ পিছত আমি লৈ আহি কিনে এই লিডুৰেই চীনাবস্তিৰ এডোখৰ শ্মশান, তাতে এখন ৰিজাৰ্ভ আছে। সেই ৰিজাৰ্ভতে আমি আজি এই পহুটো বৰ্তমান আমি এৰি কিনে এৰি দিছোঁ আৰু ইয়াত আমাৰ ক'বলগীয়া বিশেষ নাই। ৰাইজক বহুত ধন্যবাদ দিছোঁ। এই যে এজন অজান বস্তুক আমাৰ গাঁৱৰ এই ঝৰ্ণাবস্তি তথা চীনাবস্তিৰ ৰাইজে ধৰি আমাক সমজাই দিলে। ভৱিষ্যতেও যাতে আমি তেনেধৰণৰ কিবা পহু বা অন্য জীৱ জন্তু পাই আমাক তৎকালীনে খবৰ দিলে আমি নিশ্চয় এই জীৱ জন্তুক আমি ৰক্ষণাবেক্ষণ দিবলৈ আমি সুবিধা পাম। ধন্যবাদ।